সকলোকে নমস্কাৰ। ক্লাছ 10ৰ পাঠ্যপুথিৰ অন্তৰ্গত বিদ্যুৎ নামৰ পাঠটি আজি সম্পূৰ্ণ পাঠ্যপুথিৰ পৰা এটা লাইন ইয়াতে দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু মই আশ্বাস দিছোঁ এই গোটেই যিটো আমাৰ সেশন হ'ব, গোটেই ভিডিঅ'টো চোৱাৰ পিছত কোনো ধৰণৰ ডাউট থাকি নাযাব। সকলো ধৰণৰ কনচেপ্টৰ জ্ঞান ইয়াতে পোৱা হ'ব। সকলো ধৰণৰ কনচেপ্ট ক্লিয়াৰ কৰি আগবাঢ়িব পাৰিম। এই পাঠটিত থকা যিখিনি অনুশীলনী প্ৰশ্ন বা অতিৰিক্ত প্ৰশ্ন বা সেইসমূহ মই ইয়াতে কৰাম আৰু প্ৰতিটো লাইনৰ পৰা এটাকৈ ইয়াতে কনচেপ্টসমূহ বুজোৱা হ'ব। গতিকে সকলোৱে এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে ক'লোঁ, সকলোৱে কলম আৰু বহি লৈ বহিব আৰু সকলো যিসমূহ ইয়াতে দিয়া হয় সকলোবোৰ লিখি যাব। পোনপ্ৰথমে ইয়াতে চোৱা বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী। বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী। প্ৰথম আমি চাম বিদ্যুৎ প্ৰবাহ মানে কি। ইয়াত দিয়া হৈছে যে একক সময়ৰ কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণে বিদ্যুৎ প্ৰবাহ বুজায়। অৰ্থাৎ ইয়াতে এটা ইকুৱেশ্যন দিয়া আছে I = Q/T। তেতিয়া আমি ধৰিব পাৰিম এই ইকুৱেশ্যনটো যদি আমি ভালকৈ লক্ষ্য কৰোঁ, আমি তাতে গম পাম যে Q হৈছে আধান আৰু T হৈছে টাইম মানে সময় আৰু I হৈছে বিদ্যুৎ প্ৰবাহ। গতিকে যিটো Q আধান এটা T সময়ৰ মানে ব্যৱধানত কোনো এক বিশেষ ক্ষেত্ৰফল বা কোনো এক বিশেষ বস্তু ছাপ'জ আমি গম পাওঁ যে আমাৰ তাৰৰ যোগেদি বিদ্যুৎ প্ৰবাহ সঞ্চালিত হয়। গতিকে এডাল তাৰে ধৰিলোঁ, গতিকে সেই তাঁৰডালৰ মাজেৰে কি হয় প্ৰবাহ আধান, বিদ্যুতিক আধান এটা সময়ৰ মাজেৰে পাৰ হোৱাটোক আমি কি ক'ম বিদ্যুৎ প্ৰবাহ। গতিকে তাক আমি কিহেৰে ডিনোট কৰোঁ I দ্বাৰা I মানে হৈছে বিদ্যুৎ প্ৰবাহ। এতিয়া আমি চাব পাৰোঁ বৈদ্যুতিক আধানৰ SI একক কি। বৈদ্যুতিক আধানৰ SI একক হৈছে কুলম আৰু এক কুলম আমি কি বুলি ক'ব পাৰোঁ, এক কুলম 6 × 10⁻18 ইলেক্ট্ৰন মানে 6 × 10⁻18 ইলেক্ট্ৰনৰ সমান হৈছে এক কুলমৰ মান। আৰু 1 ইলেক্ট্ৰন মানে এটা ইলেক্ট্ৰনৰ মান আমি কি বুলি ক'ব পাৰোঁ -1.6 × 10⁻19 কুলম। গতিকে এইখিনি আমি মনত ৰাখিবলগীয়া, কাৰণ যেতিয়া পিছত আমি যিটো বিদ্যুতৰ ওপৰত যেতিয়া আমি কিছুমান গণিত আমি পাম ইয়াতে, সেই গণিতসমূহ যেতিয়া কৰিম তেতিয়া আমাৰ কামত আহিব এই যিটো মান দিয়া আছে মানবোৰ। ইয়াতে আকৌ আমি চাব পাৰোঁ যে বৈদ্যুতিক প্ৰবাহৰ SI একক কি। আমি এটা প্ৰশ্ন হ'ব পাৰে যে বৈদ্যুতিক প্ৰবাহৰ SI একক কি, তেতিয়া আমি কি ক'ম এম্পিয়াৰ। এই এম্পিয়াৰৰ ওপৰত এটা এনচিইআৰটিত লাইন দিয়া আছে যে এম্পিয়াৰ নামটো আহিল ক'ৰ পৰা। ইয়াতে এম্পিয়াৰ নামটো হৈছে ফৰাচী বিজ্ঞানী আন্দ্ৰে মেৰী এম্পিয়াৰ। 1775 পৰা 1836 মানে সেই কালচোৱাৰ ভিতৰত তেওঁ মানে জীৱিত আছিল। তেওঁৰ মানে সেই 1775 তেওঁ জন্ম হৈছিল আৰু 1836 তেওঁৰ মৃত্যু হৈছিল। এইটো এনচিইআৰটিত দিয়া আছে। গতিকে মই ইয়াতে এই লাইনটো উল্লেখ কৰিছোঁ এইকাৰণে, কাৰণ কেতিয়াবা MCQত সুধি দিব পাৰে। এতিয়া চোৱা 1 এম্পিয়াৰ অৰ্থাৎ প্ৰতি ছেকেণ্ডত 1 কুলম আধানৰ প্ৰবাহক আমি 1 এম্পিয়াৰ বুলি কোৱা হয়। 1 এম্পিয়াৰ অৰ্থাৎ 1 কুলম আধান 1 ছেকেণ্ডত যেতিয়া প্ৰবাহ হ'ব তাক আমি 1 এম্পিয়াৰ বুলি ক'ম। এতিয়া প্ৰবাহৰ যিটো মান আছিল, প্ৰবাহৰ মানক আমি কওঁ এম্পিয়াৰ। এতিয়া প্ৰবাহৰ সৰু মানক আমি কওঁ মিলি এম্পিয়াৰ বা মাইক্ৰ' এম্পিয়াৰত আমি প্ৰকাশ কৰোঁ। এতিয়া 1 মিলি এম্পিয়াৰ মানে 10⁻³ এম্পিয়াৰ আৰু 1 মাইক্ৰ' এম্পিয়াৰ মানে 10⁻⁶ এম্পিয়াৰ। এতিয়া এই ইয়াৰে যিটো মান আছে সেই মানটো আমাক কিহৰ কাৰণে প্ৰয়োজন এতিয়া আমি মনত ৰখা উচিত, কাৰণ পিছত যেতিয়া অংক কৰিব লাগিব তেতিয়া ইয়াৰ ব্যৱহাৰ হ'ব। আৰু ইয়াতে এটা দেখুওৱা হৈছে পজিটিভ টু নিগেটিভ I মানে যেতিয়া বিদ্যুৎ প্ৰবাহ বা যিটো প্ৰবাহ সেইটো বিদ্যুৎ প্ৰবাহ হ'ব প্লাছৰ পৰা মাইনাছলৈকে, মানে I ক'ৰ পৰা প্লাছৰ পৰা মাইনাছলৈ যাব। গতিকে ইয়াতে এটা বিদ্যুতিক বৰ্তনীৰ চিত্ৰ ইয়াতে দেখুওৱা হৈছে। ইয়াতে যিসমূহ চিহ্ন ব্যৱহাৰ কৰা হৈছে সেই চিহ্নসমূহৰ মানে অৰ্থটো কি ইয়াতে লিখা হৈছে। বৈদ্যুতিক বাল্ব, কোষ, এমিটাৰ আৰু প্লাগ চাবি। এতিয়া বৈদ্যুতিক বাল্বটো আমি জানোৱেই, বৈদ্যুতিক বাল্বটো যেতিয়া জ্বলিব তেতিয়া আমি পোহৰ পাম আৰু কিহৰ কাৰণে জ্বলিব, এইটো কাৰেণ্টৰ কাৰণে। আৰু কোষৰ কাম কি, কোষে বৈদ্যুতিক আধান মানে এটা বৰ্তনীত প্ৰেৰণ কৰিব। আৰু এমিটাৰে কি কৰিব, বৈদ্যুতিক আধান এটা মান নিৰ্ণয় কৰিব যে কিমান আধান গ'ল,
কিমান মানে কিমান প্ৰবাহ হ'ল বৈদ্যুতিক প্ৰবাহ এটাৰ মান নিৰ্ণয় কৰোঁতে আমাৰ এমিটাৰে হেল্প কৰে। আৰু প্লাগ চাবি, এই প্লাগ চাবিটোৱে কি কৰিব, প্লাগ চাবিটো যেতিয়া খোলা অৱস্থাত থাকিব তেতিয়া আমি কি ক'ম, এই বৈদ্যুতিক বৰ্তনীটোৰ কি হ'ব, বাল্বটো নজ্বলিব, আৰু যেতিয়া বন্ধ অৱস্থাত থাকিব তেতিয়া বাল্বটো জ্বলিব। এতিয়া চোৱা, এই বৰ্তনীটোত তোমালোকে এমিটাৰ দেখিছা। এমিটাৰৰ কাম কি, এটা বৈদ্যুতিক বৰ্তনীত কিমান বৈদ্যুতিক প্ৰবাহ পাৰ হৈছে ইয়াক মানে জোখা নিৰ্ণয় কৰা কাম হৈছে এমিটাৰৰ। গতিকে এমিটাৰৰ ব্যৱহাৰ এইটোৱে আমি ক'ব পাৰোঁ যে ই বৈদ্যুতিক প্ৰবাহৰ মান নিৰ্ণয় কৰাত সহায় কৰে। এতিয়া বাকী যিখিনি আছে ইয়াৰ বাকী নেক্সট পাৰ্টত আমি কৰিম, আৰু আশা কৰিছোঁ সকলোৱে গোটেইখিনি ভালদৰে বুজি পাইছে। কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনত মোক সুধিব পাৰে, আৰু যদি কিবা প্ৰব্লেম আছে মোক কমেণ্টত জনাব পাৰে, আৰু ইয়াৰ পৰৱৰ্তী পাৰ্টসমূহত আমি এনেদৰে বাকীখিনি কমপ্লিট কৰিম।